ফেসবুক ব্যৱহাৰকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ হয় ফেসবুকৰ পৰা আপুনি টকা আৰ্ন কৰিব পাৰিব এতিয়া সহজতে মাত্ৰ এটা ক্লিকতে আপুনি টুলস এক্টিভ কৰিব পাৰিব আৰু সেই টুলসৰ দ্বাৰা আপুনি টকা আৰ্ন কৰিব পাৰিব সেই টুলস কেটা কি এনেকুৱা ধৰণৰ বহুত টুলস আছে আপোনালোকে গম পায় ইনষ্ট্ৰীম এড আছে সাবস্ক্ৰিপশন আছে এডসন ৰীল আছে বোনাস আছে ইত্যাদি স্টাৰ সিস্টাৰ ঢেৰ আছে কিবা কিবি কিন্তু তাৰ ভিতৰতে দুটা ফেসিলিটি এনেকুৱাকৈ নতুনকৈ দিছে তেওঁবিলাকে ফেসবুকে আমাৰ ফেসবুক ব্যৱহাৰকাৰী সকলৰ কাৰণে হসাই আদৰণীয় এই এটা ক্লিকতে আপোনালোকে কেনেকৈ টুলস গিটা এক্টিভ কৰিব এটো আপোনালোকে জানক মই এটোৰ বিষয়ে কম এতিয়া কাৰণ চাওক ইনষ্ট্ৰীম এড আপুনি মানে মনিটাইজ কৰিবৰ কাৰণে আপোনাক 5000 ফলোৱাৰ্স লাগে আৰু কিমান লাগে 60000 মিনিট ওয়াচ টাইম 60000 মিনিট ওয়াচ টাইম হলেহে আপুনি ইনষ্ট্ৰীম এড মনিটাইজ কৰিব পাৰিব কিন্তু তাৰ আগতে ৰিলস এণ্ড বোনাসৰ কাৰণে ফেসবুক এটা নতুন ডাঙৰ উপহাৰ দিছে ফেসবুককাৰীৰ কাৰণে তাৰ পৰা আপুনি টকা আৰ্ন কৰিব পাৰিব অৰ্থাৎ মনি আৰ্ন কৰিব পাৰিব ফেসবুকৰ পৰা আৰু সেই বস্তুটো এটা ক্লিকতে আপুনি পাব কেনেকৈ পাব আৰু কি পাব আগতে নিয়ম আছিল কি বোনাসৰ কাৰণে এটো ইনভাইট কৰে ফেসবুকে ইনভাইট কৰিব আৰু তেতিয়াহে আপুনি তাৰ এলিজিবল হ'ব তাৰ কাৰণে কোনো নীতি নিয়ম নাই বলে ইমান ফলোৱাৰ্স লাগিব ইমান ধৰক ওয়াচ টাইম লাগিব এইবোৰ একো নিয়ম নাই আপোনাক মানে ফেসবুকে নিৰীক্ষণ কৰি থাকিব আৰু যদি তাৰ কাৰণে আপুনি এলিজিবল বুলি ফেসবুকে ভাবে তেতিয়া আপোনাক বোনাসৰ অপচনটো দি দিব আৰু ঠিক তেনেকৈ এডসন ৰীল আপুনি যেতিয়া ৰীল আপলোড কৰি থাকিব ৰীল আপলোড কৰি থাকিলে ফেসবুকে চাব বা দেখি পাব যে হয় ক্ৰিয়েটৰ জনে ৰীল আপলোড কৰি আছে আৰু তেখেতক এই ফেসিলিটিটো আমি দি দিও তেওঁবিলাকে ইনভাইটেশন পঠায় আপুনি একচেপ্ট কৰিলে হ'ল ৰীলছৰ পৰা মানি আৰ্ন কৰিবৰ কাৰণে এতিয়া এই দুটা অপচনৰ কাৰণে ফেসবুকেহে পঠাইছিল আমালৈ এতিয়া আমি তেওঁবিলাকলৈ পঠাম এটা ক্লিক কৰি কেনেকৈ ক্লিক কৰি হেতু পঠাম আৰু তেওঁবিলাকক আমি ৰিকুৱেষ্ট কৰিম যে আমাক এই অপচনটো দিয়া আৰু তেওঁবিলাকে ৰিভিউ কৰিব ৰিভিউ কৰাৰ পিছত আমাক হেই ব্যৱস্থাটো কৰি দিব এতিয়া কেনেকৈ কৰিব লাগে এই বস্তুটো আপোনালোকে ভালকৈ চাওক মই দেখাই গৈছো পেজটো খুলি লৈছো আৰু পেজটো খোলাৰ লগে লগে ওপৰ ফালে তিনিডাল আঁচ দেখিছে নে তিনডাল আঁচত আপুনি যাব গৈ আপুনি সি ডেক্সবোৰ্ড বা প্ৰফেশনাল ডেক্সবোৰ্ডত যাব হা সি ডেক্সবোৰ্ড বা প্ৰফেশনাল ডেক্সবোৰ্ডত যোৱাৰ পিছত আপুনি মনিটাইজেশন বুলি এটা অপচন পাব হু সাইডে ওপৰতো পাব আৰু তললে চালে আপুনি তললেও পাব মনিটাইজেশন বুলি এয়া তলতো আছে মনিটাইজেশন এই দুই ফালে দি সোমাই গলে একে ঠাইতে আপোনাক উলিয়াই দিবগে এতিয়া মনিটাইজেশনত যদি আপুনি গুছি যায় মনিটাইজেশনত গুছি গলো মনিটাইজেশনত গুছি যোৱা মাত্ৰ হ'ব কি ইয়াত ষ্টাৰ বাৰো এটো হেৰি হৈ আছে এতিয়া মই কবলৈ বিচাৰিছো এডসন ৰীল আৰু বোনাসৰ কথা এডসন ৰীল আৰু বোনাস কেনেকৈ আমি এপ্লাই কৰিম এডসন ৰীলৰ কাৰণে কেনেকৈ কৰিব চক এডসন ৰীলত আপুনি এনেকৈ যদি সোমাই দিয়ে এয়া এনেকুৱাখন চাৰ্ট আহিব আৰু তললে চাওক আপুনি ইয়াত আই এম ইন্টাৰেষ্টেড এই বুলি এটা অপচন আহিলে আগত এটো অহা নাছিল হা আগত অনলি ইনভাইট তেওঁবিলাকে ইনভাইট কৰে এতিয়াও ইনভাইট কৰাৰ অপচনটো আছে তেওঁবিলাকে ইনভাইট কৰিব কিন্তু এতিয়া হৈছে আমি ইয়াত কৰিম আই এম ইন্টাৰেষ্টেডত যেতিয়া আমি চুই দিম এনেকৈ চুই দিয়াৰ লগে লগে এনেকুৱা এখন উইন্ডোজ খোল খাব আৰু ইয়াত আমি লিখিম যে মই ৰিলস আপলোড কৰি আছো মই কপি কৰি থৈছিলো লিখি থৈছো অৰ্থাৎ আৰু আপোনালোকৰ পৰা ইনভাইটেশনটো বিচাৰো মই ইয়াত লিখিছো আপোনালোকে ইয়াত এনে ধৰণে লিখি লব পাৰে I work very hardly on my page and upload reels video regularly but I am not earning money মই খুব কষ্ট কৰি reels video regularly সদায় আপলোড কৰি আহিছো কিন্তু মই reels videoৰ পৰা টকা আৰ্ন কৰিব পৰা নাই এনেকৈ লিখিব so please send invitation for action reel as soon as possible গটিকে মূলৈ ইনভাইটেশনটো আপোনালোকে পঠাওক যিমান পাৰে সোনকালে আৰু থ্যাংক ইউ টু দি দিব থ্যাংক ইউ ফেসবুক টিম এবলি দিয়াৰ পিছত আপুনি সাবমিট কৰি দিব এনেকৈ সাবমিট হৈ যাব যেটো আপোনালোকে দেখিছে এনেকৈ সাবমিট হৈ যাব এতিয়া আপোনাৰ এডসন ৰীলৰ কাৰণে সাবমিট হৈ গল এতিয়া মই আপোনাক কম যে আপুনি কেনেকৈ বোনাসলে যাব বোনাস বেক আহিব আকৌ এক আহি বোনাসত আপুনি এনেকৈ সোমাই যাব সেম প্ৰসেস বোনাসটো এনেকৈ দেখিব দেখিলে বোনাসত এনেকৈ দেখাৰ মাত্ৰক
এই প্ৰচেছটো হৈছে ইনভাইটেশ্যন তেওঁলোকে ইনভাইট কৰিব আপোনাক কিন্তু আমি আই এম ইণ্টাৰেষ্টেড বুলি কৈ এটোত চুই দিব আৰু এনেকৈ লিখিবলৈ আহিব মই কপি কৰি থোৱা হেতুই সোমাই দিব খালি ৰীলটোৰ ঠাইত আপুনি ৰীলটো কাটি দিব ৰীলৰ কাৰণে আমি এটোত এপ্লাই কৰা নাই ন ভিডিঅ'জৰ বোনাছ অপশ্যন কৰিছোঁ এটো ৰীল ইয়াত কাটি দিব আৰু এডছ অন ৰীল এটো কাটি দিব লাগিব ইয়াত বোনাছ লিখিব লাগিব 1 মিনিট মই বোনাছ লিখি দিছোঁ এডছ অন ৰীলটো কাটিব লাগিব BONUS bonus so please send invitation for bonus as soon as possible same আগৰ ধৰণে আৰু তাৰ পিছত আপুনি সাবমিট কৰি দিয়ক সাবমিট কৰি দিলে আপোনাৰ সাবমিট হৈ যাব এই মেছেজটো ফেসবুকে পাব আৰু ফেসবুকে আপোনাক 10 পৰা 15 দিনৰ ভিতৰত আপোনাক মেনুৱেলি আহি তেওঁলোকে আপোনাৰ পেজটো চাবহি আপুনি এলিজিবল হয় নে নহয় বা এনেকুৱা ধৰণৰ তেওঁলোকে সেই ফেচিলিটি দিব পৰা অৱস্থাত আছে নাই যদি আপুনি ঠিকে থাকে মানে কাম কৰি আছে তেনেহলে আপুনি সেই ফেচিলিটি দুইটা পাব এডছ অন ৰীল আৰু বোনাছ যাৰ দ্বাৰা আপুনি মানি আৰ্নিং কৰিব পাৰিব ফেসবুকৰ পৰা সহজে আৰু এটো নতুন পেজবোৰতো এটো সুবিধা দিছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে কিন্তু এখিনতে এটা কথা জানি থক যে আপোনালোকে যিখিনি মানে নতুন মানুহ আছে হয়তো নাজানিব পাৰে আপোনালোকে ৰীল প্ৰতিদিনাই পাৰিলে আপলোড দিয়ক দিনটোত পাৰিলে 4-5টাকে আপলোড দিয়ক আপোনালোকৰ ফলোৱাৰ্সও বাঢ়িব আৰু এংগেজমেন্টটো বাঢ়ি যাব ৰাইজৰ আপোনালোকৰ ফলোৱাৰ্সও বাঢ়ি যাব আৰু ৰীল যদি আপলোড নকৰাকৈ আপুনি ৰীলৰ কাৰণে এপ্লাই কৰিছে তেনেহলে ৰীল আপুনি নাপাব গতিকে ৰীল আপুনি ডেইলি আপলোড কৰি লওক প্ৰথমতে কৰি লোৱাৰ পিছত আপুনি এটো মানে আই এম ইন্টাৰেষ্টেড বুলি কৈ এনেকৈ মেছেজটো লিখক আৰু আপুনি ধুনিয়াকে মেছেজটো পঠাৰ পিছত 10-15 দিনৰ পিছত আপোনাক ফেসবুক অথৰিটি আপোনাক এপ্ৰুভ কৰি দিব যদি আপোনাৰ পেজটো সব ঠিকে থাকে আৰু যদি নাই তেতিয়া আপোনাক এপ্ৰুভ কৰি নিদিয়ে যদি থাকে তেতিয়া তাৰ পিছত আপুনি টকা আৰ্ন কৰক মানি আৰ্ন কৰক ঠিক আছে দিয়ক এই বিগ আপডেটটো দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিলো আজিলৈ ভিডিঅ'টো এটা সামৰিছো অন্যটা দিনত অন্যটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই